আৰু আপোনালোকে সুধি আছিলে যে আমাৰ ৰাজু ভাইটিৰ হাতখন কেনেকে কি হ'ল, এক্সিডেণ্টটো কেনেকে হ'ল, কিবা বেয়া লাগে নেকি? নাই ভাই, একো বেয়া নালাগে। একো বেয়া নালাগে ন? ভালে পাওঁ, বহুতে মৰম কৰে না। আমি এনেকে ধেমালি ধুমলা কৰি জীৱনটো পাৰ কৰিম। আমি জীৱনটো অতিবাহিত কৰাটোৱে ডাঙৰ কথা। আৰু সেইবাবে আমাৰ ৰাজুলৈ চাবলৈ গ'লে আমি বহুতেই সুখী আৰু আমি বহুতেই আছে বুলি ক'ব পাৰি। যিহেতু যিখন হাতে সি ভাত খায় সেই হাতখনেই আজি তাৰ হাতত নাই। আৰু তথাপিও সি আজি একো মানে দুখ অনুভৱ কৰা নাই, একো দুখীয়া অনুভৱ কৰা নাই। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতৰ দিনবোৰত অকল ই পেপাৰ মাৰি মাৰিয়ে দিনটো পাৰ নহয়। ইয়াৰো অনেক সপোন আছে, সপোনবোৰ পূৰা কৰিব। কিছুমান মানে সময় এনেই পাৰ হৈ যোৱাতকৈ ই এনেকুৱা ধৰণৰ কাম কিছুমান কৰি ভাল পায় তাৰমানে। আৰু ইয়াৰ ল'ৰা দুটা আছে আকৌ দেই, কোনোবাই আকৌ ডেকা বুলি ভাবি নল'ব দেই। আমাৰ বস্তুটো এনেকুৱা মানে CNC কোম্পানী আপোনাৰ গাড়ীৰ পাৰ্টছ বনে, গাড়ীৰ পাৰ্টছৰ যি ব্লাইণ্ড ছুইচ থাকে, ডাই থাকে, সেই ডাইটো আহি যেনেকৈ গাড়ীৰ পাৰ্টছটো বনাই থৈ গুচি যায়, সেই তেনেকুৱাত বাই চান্স মানে হাতখন সোমাই গ'ল। সেই সোমাই গ'লত সেই হাতখন আৰু ঘূৰি নাহিলে আৰু তেনেকুৱা হ'ল। আৰু চিগাৰ পাছৰ দৃশ্যখিনি কেনেকুৱা হ'ব আপোনালোকে নিজে অনুভৱ কৰিছে চাগে।